Okay, good evening সকলোকে কৈছো আৰু আমাৰ হৈতে আছে ডিজিপি অসম ভাস্কৰ জ্যোতি মহন্ত স্যাৰ গুড ইভিনিং স্যাৰ Good evening. থ্যাংক ইউ সো মাচ স্যাৰ আৰম্ভণিতে থ্যাংক ইউ টু আপোনাক এইটো কাৰণে কৈছো কাৰণ এই লকডাউনৰ সময়ত অসম আৰক্ষীয়ে ইমান সুন্দৰকৈ তেওঁলোকৰ ডিউটি কৰি আছে তেওঁলোকৰ সাৰ্ভিস দি আছে যেটো কাৰণে ৰিয়েলি এপ্ৰিচিয়েট কৰিব লাগে আপোনালোকক আৰক্ষী সকলোৰ বৰ্গৰ হৈ পেলাই মই ধন্যবাদ জনাইছো Thank you so much, sir. Sir, বহুত মানুহৰ বহুত questions আছে তাৰ ভিতৰত কেইটামানৰ যদি আপুনি উত্তৰ দিয়ে we will be very happy. Sir, আৰম্ভণিতে মানে আমি কাৰফিউটো কথা ক'ব বিচাৰিছো যেটো সকলোৱে মানে আলোচনা কৰি আছে যে কাইলৈৰ পৰা এটা কাৰফিউ হ'ব until 17th of May যেটো হ'ব sir 6 pm to 6 am. Sir, এটো কেনেকা হ'ব applicable কেনেকা হ'ব এটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে সকলো ধৰণৰ কৰ্ম বহুতো এখিনি এলাও কৰা হৈছে দোকান পোহাৰ যাতায়াত ইত্যাদিখিনি সেইখিনি এলাও কৰা আছে সকলোখিনি 5 বজাত শেষ হ'ব লাগিব হয় আৰু ৰাইজ ঘৰাঘৰি যাব লাগিব 6টা বজাত খালি হ'ব লাগিব ওকে আৰু 6টা বজাৰ পিছত কোনো মুভমেন্ট নাই কোনো মানে এক্সেপ্ট ফৰ ইমাৰ্জেন্সি সাৰ্ভিসেস পুলিশ ফায়াৰ সাৰ্ভিস হেলথৰ বা এনেকুৱা ধৰণৰ যিখিনি ইমাৰ্জেন্সি সাৰ্ভিস তেওঁলোকক এলাও কৰা হ'ব বা বাকি অন্য সকলক নহয় গতিকে যেহেতু মানুহবোৰে সাধাৰণতে মানে গতিকে আমাৰ খুব বেছি কষ্ট হ'ব বুলি মই নাভাবো কিন্তু যিখিনিয়ে নেমানে তেতিয়া তেওঁলোকৰ কাৰণে অকমান আমি কঠোৰ হ'বলৈ বাধ্য হ'ম ওকে গতিকে মই সকলোকে আহ্বান জনাইছো যাতে এটো জনহিতৰ স্বাৰ্থত সকলোৱে এই নিষেধাজ্ঞাটো পালন কৰক তেখেতলোকে 5 বজাত কাম বন শেষ কৰি পেলাই ঘূৰি যাব লাগে আৰু 6 বজাৰ ঘৰত সোমাই যাব লাগে নিজা তেতিয়া আমাৰ সকলোৰে কাৰণে মংগল আৰু আমিও তেতিয়া এনফৰ্স কৰিবলৈ আমাৰ সুবিধা হ'ব আৰু যদিহে কোনোবাই অভঙামি কৰে বেছি কৰিবলৈ আহে উস্তাদিক মাৰে তেতিয়া হলে তেওঁলোকে অকমান কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ'ব মোৰ হেতুকে চিন্তা গতিকে ৰাইজে এখিনি পালন কৰিলে তেওঁলোকৰ কাৰণে মংগল Definitely, sir. Amar raizo apnalokok hekhini kosto nidiye boli ami asha korisu. Sir, lockdown first phase, second phase, third phase. So all of difference ki hol ba apnaloke kiman ebar strong measures lobo okonman jodi janai diye. Mane first phase tut amar policeor bhumika to asle that of an enforcer. আমি কেৱল এনফোর্স কৰিব লাগে আমাৰ কোনো অভিজ্ঞতা নাই ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰ কোনো জায়গাতে এনেকুৱা এটা পেন্ডেমিক এটমস্ফিয়াৰ এটা ইস্যুজ আমাৰ জন্মকালতটো বাদেই এটো ইতিহাসত কেইবাৰমানহে হৈছে গতিকে যেহেতু এটো একেবাৰে নতুন অভিজ্ঞতা গতিকে আমি প্ৰথমতে আমাৰ কোৰ টিমৰ লগত বহি পুলিচ হেডকোৱাৰ্টাৰত আমি কেনেকৈ কি আগবাঢ়িম এটা আমি সম্যক ধাৰণা এটা লৈ পেলাই আমি সেইমতে কৰিছিলো গতিকে প্ৰথমতে আমি মন কৰিছিলো মানুহৰ যেটো অভিজ্ঞতা নাই গতিকে আমি তেওঁলোকক বুজাবৰ কাৰণে চেষ্টা কৰিলো যে এটো দৰকাৰী আৰু এটো সোশ্যাল ডিস্টেন্সিং যদি নাই মানে তেতিয়া হলে সংক্ৰমণিত খুব বেছিকে হ'ব গতিকে মানুহক বুজোৱাটো আমি খুব গুৰুত্ব দিছিলো আৰু বুজোৱাৰ বাদেও আমি সোশ্যাল মিডিয়া যথেষ্ট ব্যৱহাৰ কৰিছিলো আমাৰ খুব ষ্ট্ৰং সোশ্যাল মিডিয়া টিম আছে তেওঁলোকে বিভিন্ন ধৰণেৰে এটো আগবঢ়াইছিলে যত মানুহখিনিয়ে নেমানা যেন আমি যত বুজ কৰিলো তেওঁলোকে বুজি পোৱা নাই হয়তো কেতিয়াবা অমান্য কৰাৰ এটা সাহস কৰিছিলে তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হৈছিলো আৰু কোবাত কেতিয়াবা হয়তো পুলিচে বেছিও কৰিছে কোবাত জায়গাত কেতিয়াবা আমি শাস্তিও দিছো পুলিচৰ মানুহক জুখতকে বেছি কৰাৰ কাৰণে কিন্তু জনসাধাৰণেও এটো বিচাৰিছিল যে আমাৰ কঠোৰ হোৱাটো ভাল গতিকে আমি জনসাধাৰণৰ মতামতটোকে সন্মান জনাই আমি কঠোৰ হৈছিলো ৰাইজৰ ভালৰ কাৰণে নিজৰ পৰিয়ালৰ নিচিনা মানুহ গতিকে পৰিয়ালৰ ভালৰ কাৰণে কেতিয়াবা হয়তো আমি কঠোৰ হ'বলগীয়া হয় কিন্তু আমি পৰিয়ালক হেৰাস কৰিব নিবিচাৰো আমি ৰাইজক হেৰাস কৰিব নিবিচাৰো কিন্তু হেতু ফাৰ্স্ট ফেজত আসলে কেৱল এনফোর্সমেন্ট ওৰিয়েন্টেশন সেকেন্ড ফেজত যেতিয়া দিয়া হল বহুত সেক্টৰক এক্সাম্পশন দিয়া হল ধৰিলক কৃষি খণ্ড ফাৰ্মিং সেক্টৰক কিছুমান কনস্ট্ৰাকচনৰ ক্ষেত্ৰত এটা মথাউৰি বনাবলৈ বানপানীৰ সময় তেওঁলোকৰ ক্ষেত্ৰত তেতিয়া আমাৰ দুটা দ্বৈত ভূমিকা আহি পৰিলে দুটা ধৰণৰ এটা হল এফালে লকডাউনটো ভংগ নকৰিবলৈ এটা এনফোর্সমেন্ট ওৰিয়েন্টেশন আৰু অন্যটো হল এই কৃষি খণ্ডই হওক বা কনস্ট্ৰাকচন সেক্টৰে হওক বা অন্যান্য ক্ষেত্ৰত ইকোনমিক এক্টিভিটি অৰ্থনৈতিক যিখিনি কাঠামোটো বুনিয়াদটো যাতে ষ্ট্ৰং কৰি ৰাখিব পাৰি সমাজৰ সেইটো কাৰণে তেওঁলোকক সহায় কৰিবলৈ আমাৰ এটা ওৰিয়েন্টেশন আৰু লগতে
যিখিনি মানুহে দুৰ্ভগীয়া ব্যক্তি, কিছুমান খাবলৈ অসুবিধা হোৱা মানুহ, কিছুমান ডেষ্টিটিউট শ্ৰেণীৰ ব্যক্তি, তেওঁলোকক সহায় কৰিছিলোঁ। তাৰোপৰি এটা শ্ৰেণীৰ মানুহ, বৃদ্ধ মানুহ অকলশৰীয়াকৈ আছে, কেইবাটাও ফেমিলিক আমি পুতেকখন বাহিৰত আছে, অসমৰ বাহিৰত বা ভাৰতবৰ্ষৰ বাহিৰত আছে, বাপেক ঢুকাইছে। এটলিষ্ট 3টা ফেমিলিৰ ক্ষেত্ৰত আমি কি কৰিছোঁ, বাপেক ঢুকাইছে বাহিৰত, আমি তেওঁলোকৰ মৃতদেহ সৎকাৰ পুলিচে কৰিছোঁ। লগতে তেওঁলোকৰ মিতিৰ বিচাৰি আনি আমি গাড়ী দি আনি তেওঁ মুখাগ্নি কৰোৱা, আৰু তেওঁলোকৰ ভিডিঅ'টো আমি আমেৰিকাত পঠিয়াইছোঁ বা তেওঁলোকক জনাইছোঁ। তেনেকৈ বাহিৰত মানুহ আছে, তেওঁৰ পিতৃৰ বিয়োগ ঘটিছে অসমত, আমি তেওঁলোকক গাড়ী দিয়াই বাহিৰৰ পৰা ইয়ালৈ লৈ আনাইছোঁ। বা মানুহক বহুত আৰ্তজনৰ কিবা চিকিৎসাৰ প্ৰব্লেম, জীয়েকে খবৰ দিছে আমাৰ হেল্পলাইনত, বা পুতেকে খবৰ দিছে দেউতা মাহঁত তেনেকৈ আছে, চিকিৎসা দৰকাৰ, ইমিডিয়েটলি ডায়েবেটিছৰ অসুখ শেষ হ'ল, দৰৱ শেষ হ'ল, গতিকে আমি সেই দৰৱবোৰ ছাপ্লাই কৰা, তেওঁলোকক হস্পিটেললৈ লৈ যোৱা, তেনেকুৱা ধৰণৰ প্ৰচুৰ কাম কৰা হৈছে। আৰু বহুতো ব্যক্তিক, বহুতো পৰিয়ালক গাঁৱে ভূঞে নগৰে চহৰে আমি খুওৱা বোৱাটো যথেষ্ট গুৰুত্ব দিছোঁ। এইটো 2nd পৰ্যায়ত আছিলে আমাৰ ফ'কাছ এৰিয়া। এতিয়া 3য় পৰ্যায়ত যিটো আহি পৰিছে অহা কাইলৈৰ পৰা, তাত ভূমিকাটো আৰু বেলেগ হ'ব। আমি এনেকৈ দুৰ্গতজনক খুওৱা বোৱাটোৰ কথাৰ পৰা অকণমান আমি ফ'কাছটো নাথাকিব। আমি মেণ্টেল হেল্থ পাওঁ, আমাৰ হেল্পলাইন এটা আছে, মানসিকভাৱে চাপত থকা ব্যক্তিবিলাকৰ, বহুতো লকডাউনৰ কাৰণে হওক, অন্যান্য সমস্যাৰ কাৰণে হওক, ছুইচাইড টেণ্ডেঞ্চি আহিছে, কিছুমানৰ ডমেষ্টিক ভাইলেঞ্চ হৈছে, ঘৰত প্ৰব্লেমছ হৈছে, তেনেকুৱা মানুহৰ কাৰণে আমি এটা হেল্পলাইন ঠিক কৰিছিলোঁ। আমাৰ 6 গৰাকী আমাৰ খুব হাই কোৱালিটি প্ৰফেশ্যনেল মেণ্টেল হেল্থ কাউন্সিলাৰ্ছক আমি নিয়োগ কৰিছিলোঁ গুৱাহাটী মেডিকেল কলেজৰ সাহায্যত। তেখেতলোকক 6টা আমি হেল্পলাইন নাম্বাৰ দিছিলোঁ। তাত বহুতো কলছ আহিছে, বহুতে ডিপ্ৰেছড হৈ পেলাই, হতাশাগ্ৰস্ত হৈ ফোন কৰে, মই কি কৰিম বাৰু, কেনেকৈ আগবাঢ়িম বাৰু, বহুতৰ পইচা পাতি নাটনি, বহুতৰ মানসিক দুৰাগ্ৰস্ত, এনেকুৱা ধৰণৰ। তেওঁলোকক কিখিনি দিহা দিব লাগে, পৰামৰ্শ দিব লাগে, তেওঁলোকৰ মনটো ভাল কৰিব লাগে, সেই বস্তুটো আমি চলাই ৰাখিম। এতিয়া সদ্যহতে পাব্লিকৰ কাৰণে থাকিব, কিন্তু পিছলৈ এইটো কেৱল পুলিচৰ কাৰণে কৰিম, কাৰণ পুলিচতো এইটো সমস্যা যথেষ্ট আছে বা তেওঁলোকৰ পৰিয়ালৰ। গতিকে এফালৰ পৰা আমি এইকেইটা অ'কে ৰাখিম, ছিনিয়ৰ চিটিজেনছ আৰু মেণ্টেল হেল্থ হেল্পলাইনটো। বাকীৰ ক্ষেত্ৰত আমি এতিয়া যিখিনি দুখীয়া মানুহ, কৃষি খণ্ডৰ মানুহ, তেওঁলোকক সহায় কৰিবলৈ আমি আগবাঢ়ি গৈ থাকিম, কিন্তু লগতে এনফৰ্চমেণ্ট কৰাটো। গতিকে আমাৰ ডিপ্লয়মেণ্টটো আমি চেঞ্জ কৰিব লাগিব, প্লেনটো, আৰু যিখিনি নিয়ম বান্ধি দিছে সেই নিয়মখিনি বলবৎ কৰিবৰ কাৰণে দৰকাৰ মতে আৰক্ষী কঠোৰ হ'ব লাগিব, দৰকাৰ মতে মৰমীয়াল হ'ব লাগিব। গতিকে তাৰ এটা বেলেঞ্চিংটো ফিল্ডত এনচিয়ৰ কৰিবৰ কাৰণে আমাৰ যথেষ্ট কাম কৰিবলগীয়া আছে। ডেফিনেটলি ছাৰ। আৰক্ষীসকলেতো দিনে ৰাতিয়ে ফ্ৰণ্টলাইন হিচাপে তেওঁলোকে সন্মুখত কাম কৰি আছে। তেওঁলোকৰ ছেফটি আৰু সেইখিনিৰ কাৰণে কি কি আপোনালোকে ডিচিজনছ লৈছে বাৰু? আমি ইতিমধ্যে আৰক্ষীৰ বিভিন্ন জিলাত গৈ বা আমি ডুজ এণ্ড ড'নটছ, কিখিনি কৰণীয় কিখিনি অকৰণীয়, সেইখিনিৰ বিষয়ে তেওঁলোকক দিহা পৰামৰ্শ লিখিতভাৱেতো দিছোৱেই। তাৰোপৰি তেওঁলোকৰ ওচৰত গৈ আমি বুজাই দিছোঁ। ভিডিঅ' কনফাৰেঞ্চিংটো আমি ৰেগুলাৰ কৰোঁ, SP সকলৰ লগত, কমাণ্ডেণ্টসকলৰ লগত কৰিছোঁ, বেটেলিয়নছৰ, আৰু নিজেই ফিজিকেলি গৈ আমি বা ছিনিয়ৰ অফিচাৰ্ছক, মই নিজেই গৈছোঁ বহুত জেগাত, গৈ তেওঁলোকৰ বিভিন্ন বৰ্গৰ লগত আমি কথা পাতিছোঁ, কি সাৱধানতা ল'ব লাগে, সেইখিনিৰ ওপৰত তেওঁলোকক বহুত ষ্ট্ৰিক্ট দিহা পৰামৰ্শ আমি দিছোঁ। এতিয়া যিহেতু বাহিৰৰ পৰা মানুহ আহিব, আমাৰ সম্ভাৱ্য এটা পৰিৱেশ হ'বলৈ গৈ আছে, য'ত আমাৰ পজিটিভ লোকো ইয়ালৈ, ক'ভিড পজিটিভ লোকো কেনেবাকৈ আহি যাব পাৰে, বা এইটো সংক্ৰমণটো অকণমান বিস্তাৰো হ'ব পাৰে। গতিকে তাৰ ক্ষেত্ৰত আমি আৰক্ষীসকল স্পেচিয়েলি সাৱধান আৰু হ'ব লাগিব। গতিকে আজিও এটা মই ইছ্যু কৰিছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দিহা পৰামৰ্শ মতে পুলিচে ল'বলগীয়া সাৱধানতাখিনি, আৰু সেইটো ইতিমধ্যে মই এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাই শ্বৰ্ট ফৰ্মত তেওঁলোকৰ বেচিক কেয়াৰখিনি কি ল'ব লাগে সেইখিনি জনাই দিছোঁ। তাৰোপৰি তেওঁলোকক মাস্ক দিয়া, চেনিটাইজাৰ্ছ দিয়া, তেওঁলোকৰ চৌহদ পৰিষ্কাৰ কৰা, বা ফেমিলি লাইনছ, ৰিজাৰ্ভ লাইন, অফিচ, থানাবিলাক পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে আমি ছ'ডিয়াম হাইড্ৰক্লৰাইডে হওক বা ব্লিচিং পাউডাৰ ইত্যাদিখিনিতো দিছোঁৱেই। চেনিটাইজাৰ্ছটো প্ৰচুৰ পৰিমাণে দিয়া হৈছে। লগতে হস্পিটেল কোৱাৰেণ্টাইন তাৰ ডিউটিত
থকা আমাৰ পুলিচৰ ব্যক্তিসকল, কণ্টেইনমেণ্ট জোনত থকা পুলিচৰ ব্যক্তিসকল বা চিক পেচেণ্টৰ ওচৰ চাপিবৰ সম্ভাৱ্য কিছুমান যিখিনি পুলিচ বিভাগৰ লোক আছে তেওঁলোকৰ কাৰণে আমি PPE কিটটো ইছ্যু কৰিছোঁ 2000টা। গতিকে এইখিনি ধৰণৰ কেয়াৰ লোৱা হৈছে, তথাপি আৰু আমি কেয়াৰফুল হ'ব লাগিব। সো পুলিচত নতুন জবছ অহাৰ চান্সেছ আছে নেকি বাৰু এতিয়া কামিং ডেজত? নতুন জবছ বুলি নহয়, কিন্তু আমাৰ অলৰেডি এটা ৰিক্ৰুটমেণ্ট প্ৰচেষ্টা চলি আছিলে। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে ইতিমধ্যে এডভাৰটাইজমেণ্ট কৰিলে, তেওঁলোকৰ এপ্লিকেশ্যনৰ ইতিমধ্যে ৰিচিভ হ'ল, আৰু আমাৰ কামখিনি আৰম্ভ কৰিব সময়তে লকডাউনটো আৰম্ভ হ'ল। গতিকে অকণমান পিছ পৰি গৈছে। গতিকে SLPRBৰ তত্বাৱধানত অতি সোনকালে নিশ্চয় নিযুক্তিকৰণ প্ৰক্ৰিয়াটো যিখিনি বাছনি পৰীক্ষা সেইখিনি হ'ব, আৰু তাৰপিছতে ডাঙৰ এটা নিযুক্তি হ'ব পুলিচৰ। ডেফিনেটলি ছাৰ। ছাৰ এইখিনিতে মই আৰু দুটা কুৱেশ্যন সুধিব বিচাৰিছোঁ। এটা হ'ল 5 বছৰতকৈ কম বয়সৰ যিসকলৰ ল'ৰা ছোৱালী আছে, মাকসকলে মানে ডিউটিত নগ'লেও হ'ব নেকি ভলেণ্টাৰীলি যদি নিবিচাৰে তেওঁলোকে? এতিয়া যিটো গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা ইছ্যু কৰা হ'ল, তাত কেতবোৰ ভাৰত চৰকাৰৰ যিটো নিৰ্দেশাৱলী, সেই নিৰ্দেশাৱলীৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে নিজাববীয়াকৈ যিখিনি বনাইছে, এই 6টা বজাৰ পৰা 6টালৈকে যিটো 5টা বজাত সকলো শেষ কৰা, দোকান কেইখনমান দোকান খোলা থাকিব, মাজতে গেপ থাকিব ইত্যাদি ধৰণৰ যিখিনি আছে, তাৰ মাজত এইটোও আছে যে 5 বছৰ বা তাৰ অনুৰ্ধ শিশু থকা যিকোনো মাক, প্ৰাইভেট ছেক্টৰতে হওক পাব্লিক ছেক্টৰতে হওক, তেওঁলোকে অফিচ নগ'লেও হ'ব। আৰু 50% এমপ্লয়িজ অফিচবোৰত আহিব লাগিব, সেইখিনি তেওঁলোকে, আৰু তেওঁলোকৰ অফিচৰ যিখিনি মুৰব্বী, তেওঁলোকৰ দায়িত্ব হ'ব চাফা চিকুণকৈ পৰিচ্ছন্ন কৰি ৰখা, চেনিটাইজাৰ ছাপ্লাই কৰা, তেওঁলোকৰ দায়িত্ব হ'ব ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা, আৰু তেওঁলোকে অকল অফিচৰ ক্ষেত্ৰতে নহয়, যি এটা এক্টিভিটি হাতত ল'ব যিকোনো ছেক্টৰত, সেই প্ৰতিষ্ঠানটোৰ সেই বিভাগটোৰ মুৰব্বীৰ দায়িত্ব থাকিব ছ'চিয়েল ডিষ্টেঞ্চিং বা অন্যান্য সাৱধানতা ল'বলগীয়াখিনি তেওঁলোকে ল'ব লাগিব। আৰু আমি যদি চিৰিয়াছ ভায়লেশ্যনৰ কেছ পাওঁ, আমি তেওঁলোকৰ বিৰুদ্ধেও কেছ ল'ম। আৰু ছাৰ ছিনিয়ৰ চিটিজেনছ 65 ইয়াৰ্ছ এণ্ড এবাভ, এতিয়া তেওঁলোকক ওলাবলৈ অলপমান মানা কৰি দিয়া হৈছে, যিটো চেঞ্চিটিভনেছ অফ দ্য টাইম, কিন্তু তথাপিও এমাৰ্জেঞ্চি টাইমত তেওঁলোকে বাইকৰ পিছফালে বা গাড়ীত তেনেকৈ যাব পাৰিব ন চাগে? ইমাৰ্জেঞ্চি যদি হয় নিশ্চয়কৈ তেওঁ যাব পাৰিব, কিন্তু আদাৰৱাইজ নহয়। শিশু আৰু অলপ ছিনিয়ৰ চিটিজেনসকলক এইটো আমি তেখেতলোকৰ ভালৰ কাৰণে চৰকাৰে এনেকুৱা নিয়মটো পালন কৰিছে। ছাৰ লাষ্ট এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ এবাউট চাইবাৰ ক্ৰাইম, যিটো বহুত এইটো সময়ত হৈ আছে, আপোনালোকে হাতত বাৰু কি তেনেকুৱা প্ৰচেষ্টা লৈছে টু এভইড দিছ? এই লকডাউন পিৰিয়ডটোত বা ইমিডিয়েটলি আফটাৰ এতিয়া যিটো হ'বলৈ গৈ আছে, এইটো পিৰিয়ডত আমি ভাবিছোঁ আমি সেই ক্ৰাইমৰ প্ৰেডিক্টিভ এটা এনালিচিছ কৰিবলৈ চেষ্টা কৰি আছোঁ। আমাৰ CID এই ক্ষেত্ৰত যথেষ্ট ভূমিকা এটা পালন কৰি আছে। তেওঁলোকে আমাৰ ক'ৰ টীম মিটিংছত ইতিমধ্যে প্ৰেজেণ্টেশ্যন এটা কৰিছে। চাইবাৰ অৰিয়েণ্টেড ক্ৰাইমছ, বিশেষকৈ ধন আত্মসাৎ কৰিব বা হেকিং কৰাৰ প্ৰচেষ্টা চলিব পাৰে, বা একাউণ্ট বিচাৰি পেলাই বা একাউণ্টৰ পৰা পইচা লৈ যোৱা বা ATMৰ পৰা লৈ লোৱা কাৰণ, গতিকে মানুহ কিছুমান বেঙা মানুহ থাকে, এবচেণ্ট মাইণ্ডেড হৈ থাকে, তেওঁলোকে দি দিয়ে তেওঁলোকৰ নাম্বাৰবোৰ। এই ক্ষেত্ৰত আমি খুব সতৰ্ক হৈ থাকিব লাগে সকলো ব্যক্তি, যে কেতিয়াও ভুলতো কাকৈ, আনকি বেংকৰ অথৰিটিৰো কোনো অধিকাৰ নাই তেওঁলোকে টেলিফোনত তেওঁলোকে ATM নাম্বাৰ সুধিব বা একাউণ্ট নাম্বাৰ সুধিব। গতিকে খুব সাৱধানতা এই ক্ষেত্ৰত সকলোৱে লোৱা উচিত। তেওঁলোকে এই ক্ষেত্ৰত কেয়াৰফুল হ'ব লাগিব। আৰু কিছুমান বদমাচি ছ'চিয়েল মিডিয়া ক্ৰাইমটো চলিয়ে থাকে, সেইখিনি আমি সকলোৱে গম পাওঁ, সেইখিনি এটা স্পাৰ্ট হ'ব বুলি আমি ভাবিছোঁ। আৰু আদাৰ চাইবাৰ ক্ৰাইমছ সেইখিনি বৰ্তমান চলি আছে, এইটো এটা পইচাৰ লোভত মানুহে আৰু কৰিব পাৰে এনেকুৱা ধৰণৰ। চ' ফাইনেলি আপুনি অসমৰ ৰাইজক উদ্দেশ্যি যদি কৈ দিয়ে, এই কেইদিনমান বাকী আছে আৰু লকডাউনৰ এইকেইদিনত যদি ভালকৈ তেওঁলোকে আৰু ৰাইজ আপোনালোকে যথেষ্টখিনি কৰিছে, আপোনালোকৰ কাৰণে আমি সাহস পাইছোঁ, আমি কৰ্তব্য পালন কৰিবৰ কাৰণে। আমাৰ পুলিচৰ একদম নিম্ন বৰ্গৰলৈকে, উচ্চ বৰ্গৰ পৰা নিম্ন বৰ্গৰলৈকে সকলো কৰ্মচাৰীয়ে দেহে কেহে লাগিবলৈ সাহস পাইছে, অনুপ্ৰাণিত হৈছে আপোনালোকৰ মৰমখিনিৰ কাৰণে। আপোনালোকেও যে এই লকডাউনটো মানিবলৈ মন কৰিছে, কাৰণ আপোনালোকৰ মাজতো ভয় আছে, পুলিচো মানুহে, পুলিচৰোতো আপোনালোকৰ নিচিনাকেই ভয় থাকিব। গতিকে চিন্তা হয়
আমি একেটা ফ্যামিলিৰে মানুহ আমি খালি ইউনিফৰ্ম পিন্ধা সিভিলিয়ান আপোনালোক ইউনিফৰ্ম নিপিন্ধা পুলিচ প্ৰত্যেকে এটা পুলিচৰ ভূমিকা পালন কৰিব লাগে আপোনালোকো পুলিচ গতিকে এই ক্ষেত্ৰত আপোনালোকে এই ক্ৰাইম প্ৰিভেনশ্যন কৰাত সহায় কৰক আপোনালোকেও অপৰাধ নিয়ন্ত্ৰণত সহায় কৰক কাৰোবাৰ অপৰাধ কৰিবলৈ বাধ্য কোনো যাতে নহয় গতিকে ইজনে সিজনক চকু ৰাখক কোনেও যাতে অন্যায় নকৰে কাৰোবাক সাম্প্ৰদায়িক বিবাদসকল সৃষ্টি কৰাৰ পৰা বিৰত থাকক সকলো আৰু অদৰকাৰী ছ'চিয়েল মিডিয়া পোষ্ট নিদিব যাৰ জৰিয়তে এটা বিবাদৰ পৰিৱেশ সৃষ্টি হ'ব ক'ৰবাত কাৰোবাৰ ওপৰত খং উঠিলে পুলিচৰ দৃষ্টিত আকৰ্ষণ কৰিব কিন্তু লাগি নাযাব আৰু বেয়া বেয়া কথা কৈ পেলাই আৰু ছ'চিয়েল মিডিয়া বিশেষকৈ বৰ ডেঞ্জাৰাছ প্লেটফৰ্ম যিমান ভাল ইয়াত কাম হয় ঠিক তেনেকৈ সিমান বেয়া কামো তাত হ'ব পাৰেতো গতিকে আপোনালোকো কেয়াৰফুল হ'ব আৰু য়াংষ্টাৰ্ছ শুড বি ভেৰি কেয়াৰফুল তেওঁলোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে আৰু ডেকা ল'ৰাহঁত গাঁৱৰ ল'ৰাহঁত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে দায়িত্বশীলতাৰ পৰিচয় দিয়ক কাৰণ এতিয়া আমাৰ ক্ৰাইচিছ চিটুৱেশ্যন এটা চলি আছে গতিকে এটা আমি এটা সামূহিক অসমৰ এটা জাতি হিচাপত গোট হিচাপত আমি কৰোঁ আমাৰ পৰিচয় হ'ল আমি এক এই ক্ষেত্ৰত COVID-19 যিটো ক্ৰাইচিছ এইটো আমি একেলগে অভাৰকাম কৰিব তেতিয়াহে পাৰিম Thank you so much, sir. Thank you. Thank you.